ইমানখিনি এনেকুৱা কাম চলি আছে আমি ৰাইজৰ সহযোগিতা বিচাৰিছো ৰাইজে জনাব লাগে যোনে য'ত এনেকুৱা কামত আছে আমি গোটেই বস্তুটোকে নোহোৱা কৰিম কিন্তু ৰাইজক মই এটাই অনুৰোধ কৰিম যে ৰিজাৰ্ভ বেংক আৰু ৰিজাৰ্ভ বেংকৰ অনুমোদিত সংস্থাতহে যাতে নিজৰ টকা পইচা জমা কৰে নহলে বাৰে বাৰে আমি এনেকে ঠগ আৰু প্ৰবঞ্চনাৰ বলি হৈ থাকিব লাগিব हम लोगों ने अपना जो भी जिम्मेदारी है वो निभाने का कोशिश कर रहा हूँ एक्शन शुरू हो गया है और हम ये पूरा जो स्कैम है ये स्कैम को हम उजागर करके रखूंगा सर डिब्रूगढ़ में बहुत सारा अभी तक शायद 30 से ऊपर लोग अरेस्ट हुआ सर डिब्रूगढ़ में बहुत सारा चिकित्सक का नाम आ रहा है आसाम मेडिकल कॉलेज देखिए मैं व्यक्तिगत होने नहीं चाहूंगा वो मेरा काम नहीं है ये तो आप लोगों का काम है চবকে যোন যোন এইটো কাম কৰিছে উইদাউট ৰিজাৰ্ভ বেংক পাৰ্মিশ্যন সকলো এৰেষ্ট হ'ব কোনো মই ব্যক্তিগত কোনোবাৰ নাম ল'ব খোজা নাই কিন্তু যোনে এই কাৰবাৰটোৰ লগত জড়িত আছিল আৰু ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ আমাৰ দেশত কোনেও বিত্তীয় লেনদেন কৰিব নোৱাৰে তেওঁলোকে জানি বুজি চৰকাৰক নুসুধাকৈ কাৰো লগত কথা নপতাকৈ বিনিয়োগ কৰাটো ভুল হৈছে ভৱিষ্যতে যাতে এনেকুৱা কোনেও বিনিয়োগ নকৰে তাৰ বাবে মই অনুৰোধ জনাম আৰু পুলিচে চেষ্টা কৰিব কাৰ পৰা কিমান টকা যদি উদ্ধাৰ কৰিব পাৰি মোক ব্যক্তিগত নকৰিব আৰু কাৰোবাৰ SIT বুলি কথা নাই CIDয়ে কেছটো কৰি আছে কৰি থাকিব যদি আমাক কিবা স্পেচিয়েল মানুহৰ দৰকাৰ হয় তেতিয়া SIT হ'ব গতিকে এইটো DGPয়ে সিদ্ধান্ত ল'ব কালি ডিব্ৰুগড় আমাৰ পুলিচে আমাৰ বাইট দিছে যে অন্য ষ্টেটতো এইটো মানে এইটো গোটেই অল অভাৰ ইণ্ডিয়াতে হয় আৰু আমি ভাৰত চৰকাৰকো আমি জনাইছো যে এনেকুৱা ঘটনা এটা চলি আছে